কাৰণ মই সুতপুত্ৰ নহয়, মই মই কুন্তি পুত্ৰ। কাৰণ কাৰণ মই অধিরথ ক্ষুদ্র রাধার তনয় নহয়, মই ভারত বন্দিতা মহীয়সী কুন্তির সন্তান। হে মাধৱ, যিদিনা যিদিনা রণভূমিত মোক সুতপুত্ৰ বুলি তিৰস্কাৰী কৰিছিল, দ্রৌপদীৰ স্বয়ম্বৰত লক্ষ্যভেদ কৰোঁতে দ্রৌপদীয়ে যেতিয়া সুতপুত্ৰৰ গলত বৰ মাল্য দান নকৰোঁ বুলি মোক তিৰস্কাৰ গঞ্জনাৰে উপচাই পেলাইছিল, গুৰু গুৰু দ্ৰোণাচাৰ্যই যেতিয়া মোক সুতপুত্ৰ বুলি অস্ত্ৰ শিক্ষা দান নকৰিছিল, তেতিয়া তেতিয়া তুমি কিয় ঘোষণা নকৰিলা নাৰায়ণ? কিয় ঘোষণা নকৰিলা মই মই সুতপুত্ৰ নহয়, মই কুন্তি পুত্ৰ বুলি? কিয় কিয় নকৰিলা মাধৱ, কিয়? বৰ্তমান আমাৰ খুব সুন্দৰ চলি আছে। বৰ্তমান বিজেপি চৰকাৰখনৰ যি ভ্ৰষ্টাচাৰ দুৰ্নীতি, তাৰ বিপৰীতে আমাৰ খুব খুব সুন্দৰ এটা প্ৰচাৰ চলি আছে। জনসমৰ্থন সম্পূৰ্ণ পাইছোঁ। আৰু যিহেতু আমাৰ এটা সুকীয়া পৰিচয় আছে, আপোনালোকে জানে। আমি বিশেষকৈ ৰাজনীতিৰ লগত আমি বিশেষভাৱে জড়িত নাছিলোঁ। আমি অভিনয় জগত হওক বা সামাজিক যিকোনো কৰ্মত আমি ব্যস্ত থকা মানুহ। সমাজৰ কাম কৰি ভাল পাওঁ। আৰু বৰ্তমান চৰকাৰখনৰ আমাৰ বিশেষকৈ আমাৰ এই অঞ্চলতে যি আধাৰশিলাৰ ৰাজনীতি কৰি আছে, কেৱল আধাৰশিলা, আমাৰ ফিল্ডত আমাৰ গেজিঙত মোটামুটি 10টামান তাত আধাৰশিলা স্থাপন কৰিছে, কিন্তু তাত কোনো কামৰ অগ্ৰগতি নাই। আজি 8 মাহ 10 মাহ হৈ গ'ল। গতিকে আমাৰ স্থানীয় ৰাইজে মোক ক'লে যে তুমি আহা, তোমাক আমি সমৰ্থন কৰিছোঁ, গোটেই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা তুমি প্ৰতিনিধিত্ব কৰা, আৰু এই যি দুৰ্নীতি চলি আছে সেই দুৰ্নীতিৰ পৰা তুমি আমাক উদ্ধাৰ কৰিব লাগিব। আৰু সেইকাৰণে ৰাইজৰ আশীৰ্বাদ লৈ পেলাই মই আগবাঢ়ি আহিছোঁ। ৰাইজৰ হৈ কাম কৰিম বুলি মই দৃঢ় প্ৰতিজ্ঞ। আপোনালোকেও জানে মই ৰাইজৰ হৈ কাম কৰি ভাল পাওঁ। ইমান বছৰতো ৰাইজৰ হৈ কাম কৰি আছোঁ, যি কৰিছোঁ। ৰাইজৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুবিধা পোৱা নাছিলোঁ, এইবাৰ ৰাইজে মোক সুবিধা দিছে প্ৰতিনিধিত্ব কৰিবৰ কাৰণে। গতিকে সকলো ৰাইজৰ সহায় সহযোগ বিচাৰি আমি ৰাইজৰ ঘৰে ঘৰে পদূলি পদূলি আমি আমাৰ প্ৰচাৰ অভিযান আমি অব্যাহত ৰাখিছোঁ। কাৰণ মই সুতপুত্ৰ নহয়, মই মই কুন্তি পুত্ৰ। কাৰণ কাৰণ মই অধিরথ ক্ষুদ্র রাধার তনয় নহয়, মই ভারত বন্দিতা মহীয়সী কুন্তির সন্তান। হে মাধৱ, যিদিনা যিদিনা রণভূমিত মোক সুতপুত্ৰ বুলি তিৰস্কাৰী কৰিছিল, দ্রৌপদীৰ স্বয়ম্বৰত লক্ষ্যভেদ কৰোঁতে দ্রৌপদীয়ে যেতিয়া সুতপুত্ৰৰ গলত বৰ মাল্য দান নকৰোঁ বুলি মোক তিৰস্কাৰ গঞ্জনাৰে উপচাই পেলাইছিল, গুৰু গুৰু দ্ৰোণাচাৰ্যই যেতিয়া মোক সুতপুত্ৰ বুলি অস্ত্ৰ শিক্ষা দান নকৰিছিল, তেতিয়া তেতিয়া তুমি কিয় ঘোষণা নকৰিলা নাৰায়ণ? কিয় ঘোষণা নকৰিলা মই মই সুতপুত্ৰ নহয়, মই কুন্তি পুত্ৰ বুলি? কিয় কিয় নকৰিলা মাধৱ, কিয়? বৰ্তমান আমাৰ খুব সুন্দৰ চলি আছে। বৰ্তমান বিজেপি চৰকাৰখনৰ যি ভ্ৰষ্টাচাৰ দুৰ্নীতি, তাৰ বিপৰীতে আমাৰ খুব খুব সুন্দৰ এটা প্ৰচাৰ চলি আছে। জনসমৰ্থন সম্পূৰ্ণ পাইছোঁ। আৰু যিহেতু আমাৰ এটা সুকীয়া পৰিচয় আছে, আপোনালোকে জানে। আমি বিশেষকৈ ৰাজনীতিৰ লগত আমি বিশেষভাৱে জড়িত নাছিলোঁ। আমি অভিনয় জগত হওক বা সামাজিক যিকোনো কৰ্মত আমি ব্যস্ত থকা মানুহ। সমাজৰ কাম কৰি ভাল পাওঁ। আৰু বৰ্তমান চৰকাৰখনৰ আমাৰ বিশেষকৈ আমাৰ এই অঞ্চলতে যি আধাৰশিলাৰ ৰাজনীতি কৰি আছে, কেৱল আধাৰশিলা, আমাৰ ফিল্ডত আমাৰ গেজিঙত মোটামুটি 10টামান তাত আধাৰশিলা স্থাপন কৰিছে, কিন্তু তাত কোনো কামৰ অগ্ৰগতি নাই। আজি 8 মাহ 10 মাহ হৈ গ'ল। গতিকে আমাৰ স্থানীয় ৰাইজে মোক ক'লে যে তুমি আহা, তোমাক আমি সমৰ্থন কৰিছোঁ, গোটেই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা তুমি প্ৰতিনিধিত্ব কৰা, আৰু এই যি দুৰ্নীতি চলি আছে সেই দুৰ্নীতিৰ পৰা তুমি আমাক উদ্ধাৰ কৰিব লাগিব। আৰু সেইকাৰণে ৰাইজৰ আশীৰ্বাদ লৈ পেলাই মই আগবাঢ়ি আহিছোঁ। ৰাইজৰ হৈ কাম কৰিম বুলি মই দৃঢ় প্ৰতিজ্ঞ। আপোনালোকেও জানে মই ৰাইজৰ হৈ কাম কৰি ভাল পাওঁ। ইমান বছৰতো ৰাইজৰ হৈ কাম কৰি আছোঁ, যি কৰিছোঁ। ৰাইজৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুবিধা পোৱা নাছিলোঁ, এইবাৰ ৰাইজে মোক সুবিধা দিছে প্ৰতিনিধিত্ব কৰিবৰ কাৰণে। গতিকে সকলো ৰাইজৰ সহায় সহযোগ বিচাৰি আমি ৰাইজৰ ঘৰে ঘৰে পদূলি পদূলি আমি আমাৰ প্ৰচাৰ অভিযান আমি অব্যাহত ৰাখিছোঁ।